আমাৰ ৰাইজৰ পৰা আমি এইটোৱে ক'ম যে এইটো ৰাস্তা আজি BTC হোৱাৰ 20 বছৰ পাৰ হৈ গ'ল। আমি জনপ্ৰতিনিধিসকলক ইমানবাৰ কোৱাৰ পিছতো আমাৰ এই ৰাস্তাবিলাক একো উন্নতি কৰিব পৰা নাই। গতিকে আমি এইটোৱে ক'ব বিচাৰোঁ যে এইটো ৰাস্তা এই আপোনাৰ এইফালে হাই স্কুল আছে, এইফালে চিথিলা হস্পিটেল আছে, আকৌ এইফালে শংকৰপাৰা ME স্কুল আছে, আৰু এইফালে এটা ইংলিছ মিডিয়াম স্কুল আছে, আৰু এইফালে বজাৰ, এইফালে দুনিয়াৰ মানুহ এইফালে আপ ডাউন কৰে, আৰু ছাত্ৰ ছাত্ৰীসকলৰ যোৱাতে বিৰাট অসুবিধা হয়, আৰু হাট বজাৰ কৰোঁতে মানুহবিলাক মানে অহা যোৱা কৰোঁতে এক হাঁটু দ হৈ থাকে। আজি এইটো ৰাস্তা আমাৰ চিথিলাত প্ৰতিষ্ঠিত এজন ব্যৱসায়ী সন্মানীয় শ্ৰীযুত সুকুমাৰ দেৱনাথ মহাশয় নিজে অৱগত হৈ পেলাই বা ৰাইজেও অভিযোগ দিয়াৰ পিছত যি ৰাস্তাটো মানে নিজে নিজৰ ধনৰ ঘাটি পইচা দি যে বনাই দি আছে, তাৰ কাৰণে আমি আমাৰ ফালৰ পৰা তেখেতক বিশেষ ধন্যবাদ দিব বিচাৰিছোঁ যে আজি পৰা এই ৰাস্তাটো এনেকুৱা মানে ধুনীয়া হৈ গ'ল যে আমি এইফালেদি মানে সুন্দৰভাৱে আমি সকলোৱে মিলি একেলগে অহা যোৱা কৰিব পাৰিম, ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰিব পাৰিব। এইফালে হস্পিটেলৰ যিবিলাক পেচেণ্ট আহে ইমাৰ্জেঞ্চি, সেইবিলাক ঘূৰি আহিব লাগে, এতিয়া শ্বৰ্টকাটত আহিব পাৰিব। গতিকে আমি মানে এইটো ক'বলৈ আৰু একো নাই, মানে এখেতক বিশেষভাৱে বহুত বহুত ধন্যবাদ দিব বিচাৰিছোঁ। এক কথাত ক'বলৈ গ'লে আমাৰ যিটো অত্ৰ চিথিলা এলেকাত আমাৰ সমাজকৰ্মী তথা ব্যৱসায়ী সুকুমাৰ দেৱনাথ মহাশয়ে বিভিন্ন এংগেলত বিভিন্ন ক্ষেত্ৰত আমাৰ এই অঞ্চলৰ ৰাইজক বহুত ক্ষেত্ৰত বহুত আমি পাইছোঁ আৰু কি বহুত মানে উপকাৰ পাইছোঁ। যিকোনো ধৰণৰ গৰীব মানুহৰ প্ৰতি আপোনাৰ দয়া মমতা আৰু দান বৰঙণি যথেষ্ট অৱদান আছে। ইয়াৰ আগতে এইটো ৰাস্তাই নহয়, চিথিলাৰ পৰা যিটো কোটপাৰা মুখে যোৱা ৰাস্তা বজাৰৰ একেবাৰে লাগি থকাতে তাতে একদম দ খাল হৈ আছিল, সেইটো ৰাস্তাটো বহুত 5-7 লাখ টকা খৰচা কৰি আমাৰ এই মহাশয়জনে ধুনীয়াকৈ বনাই দিছে। আজি সেইটো জেগাত কোনো অসুবিধা হোৱা নাই। এইবুলি আমি আমাৰ এই অত্ৰ এলেকাৰ ধন্যবাদৰ পাত্ৰ হিচাপে আমি সুকুমাৰ দেৱনাথ মানে ক'ব পাৰোঁ আৰু কি। কথা এইখিনি আমাৰ কাৰণে যথেষ্ট হৈ আছে। আৰু আপোনাৰ ইয়াতে যিহেতু আমাৰ ইয়াতে প্ৰতিনিধি আছে, 7 নং সমষ্টিৰ আমাৰ যিটো প্ৰতিনিধি আছে, আমাৰ অঞ্চলত কোনো ধৰণৰ ইয়াৰ দ্বাৰা কোনো ডেভেলপ হোৱা নাই। আৰু বাকী দিনকেইটা 4 বছৰ উকলি গ'ল আৰু বাকী 1 বছৰ ইয়াৰ কাৰ্যকাল আছে। আমি ভাবিছোঁ ইয়াৰ দ্বাৰা আমাৰ ৰাইজৰ কোনো ধৰণৰ উপকাৰ নহ'ব বুলি আমি অৱগত হৈছোঁ। আৰু এইটো